নমস্কাৰ জিকেএন হিষ্ট্ৰীৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে আলোচনা কৰিম। যেহেতু বহুকেইটা অসমত অনুষ্ঠিত হোৱা কম্পিটিটিভ এক্সামত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ ওপৰত কুৱেশ্যন অহা দেখা যায়, সেইকাৰণে আমি আজি গোটেইকেইখন ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আলোচনা কৰিম। অসমৰ আটাইতকৈ পুৰণা আৰু আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। আমি সকলোৱে জানো যে এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে 1090 স্কুৱেৰ কিলোমিটাৰ অঞ্চল আৱৰি আছে আৰু ই অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় 70% এশিঙীয়া গড় অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায়। 1905 চনত কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল, সংৰক্ষিত বনাঞ্চল হিচাপে, আৰু তাৰ পাছত 1974 11 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে আৰু 1985ত কাজিৰঙাক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত কৰা হয়। কাজিৰঙাৰ লগতে 1985তে মানস ৰাষ্ট্ৰীয় উদ্যানকো ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু অসমৰ এতিয়ালৈকে কাজিৰঙা আৰু মানসৰ পাছত আহোমসকলৰ ঐতিহ্য ক্ষেত্ৰ মৈদামক 2024 চনত ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত কৰা হয়। তাৰ পাছত 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেমে কাজিৰঙাক চৰাই সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ বা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি স্বীকৃতি দিছিল। কাজিৰঙাৰ পাছত মানস হৈছে অসমৰ দ্বিতীয়খন বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন কোকৰাঝাৰ, চিলাং আৰু বাক্সা ডিষ্ট্ৰিক্টত অৱস্থিত। মানস ৰাষ্ট্ৰীয় উদ্যানে 850 স্কুৱেৰ কিলোমিটাৰ এৰিয়া আগুৰি আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন আপুৰুগীয়া তথা লুপ্তপ্ৰায় নলগাহৰি, দুৰা কাছ, খৰগৰকটা আৰু সোণালী বান্দৰৰ কাৰণে বিখ্যাত। ইয়াৰ লগতে ইয়াতে অত্যাধিক পৰিমাণৰ বনৰীয়া ম'হো পোৱা যায়। এতিয়ালৈকে মানস ৰাষ্ট্ৰীয় উদ্যানত 543 বিধ উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে, লগতে 55 বিধ মেমেলছ আৰু 450 প্ৰকাৰৰ পক্ষী, 50 বিধ সৰীসৃপ আৰু 3 বিধ ৰেপ্টাইল পোৱা গৈছে। 1 অক্টোবৰ 1928ত মানসক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে মৰ্যাদা দিয়া হৈছিল আৰু তাৰ পাছত 1973ত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা মানস ৰাষ্ট্ৰীয় উদ্যানে হৈছে অসমৰ প্ৰথমখন অভয়াৰণ্য যিখনক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পাছত 1985ত মানসক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তাৰ পাছত 1990 চনত কেন্দ্ৰীয় চৰকাৰে মানসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। 1989ত ইউনেস্কোৰ মেন এণ্ড দ্য বায়'স্ফিয়াৰ প্ৰগ্ৰেমে মানস ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বা বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল। বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। মানসৰ পাছত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানকো বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। ভাৰতত এতিয়ালৈকে 18খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ পোৱা যায়, তাৰ ভিতৰত 2খন অসমত অৱস্থিত। অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু এই উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 200 স্কুৱেৰ কিলোমিটাৰছ আৰু মানসৰ পাছত নামেৰি হৈছে অসমৰ দ্বিতীয়খন টাইগাৰ ৰিজাৰ্ভ। অসমৰ জাতীয় পক্ষী দেওহাঁহ ইয়াতে পোৱা যায়
আৰু দেওহাঁহৰ কাৰণে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন দুটা এৰিয়াত বিভক্ত। এটা হ'ল নামেৰি নেশ্যনেল পাৰ্ক ৰিজন আৰু আনটো হৈছে সোনাই ৰূপাই অভয়াৰণ্য। এই দুইটা অঞ্চল লগ লাগি নামেৰি ৰাষ্ট্ৰীয় উদ্যান গঠন হয়। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ লাইফলাইন হৈছে জীয়া ভৰালী নদী আৰু এই জীয়া ভৰালী নদীখন ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ ফালেৰে বৈ গৈছে। 17 অক্টোবৰ 1978 নামেৰিক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ পাছত 18 ছেপ্টেম্বৰ 1985 নামেৰিক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। আৰু তাৰ পাছত 1998 15 নৱেম্বৰত নামেৰিক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ডিক্লেয়াৰ কৰে। তাৰ পাছত 2000 চনৰ 1 মাৰ্চত নামেৰিক ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়, টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে। আৰু মানস অভয়াৰণ্যৰ পাছত নামেৰি হৈছে অসমৰ দ্বিতীয়খন টাইগাৰ ৰিজাৰ্ভ। অসমৰ চতুৰ্থখন নেশ্যনেল পাৰ্ক হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনে 350 স্কুৱেৰ কিলোমিটাৰ এৰিয়া আৱৰি আছে আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনে একমাত্ৰ ভাৰতৰ ভিতৰত উদ্যান য'ত বন ঘৰচীয়া ঘোঁৰা পোৱা যায়। এই বন ঘৰচীয়া ঘোঁৰাটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছসকলে যুদ্ধ শেষ হোৱাৰ পাছত যুদ্ধ কৰা ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘূৰাই নিয়া নাছিল, তাৰ পৰিৱৰ্তে এই ঘোঁৰাবোৰ বনাঞ্চলত এৰি দিছিল আৰু এই ঘোঁৰাবোৰ পাছত বনত থাকি থাকি বনৰীয়া হৈ যায়। সেইকাৰণে এই ঘোঁৰাবোৰক বন ঘৰচীয়া ঘোঁৰা বুলি কোৱা হয়। আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে একমাত্ৰ উদ্যান ভাৰতৰ ভিতৰত য'ত এই প্ৰজাতিৰ ঘোঁৰা পোৱা যায়। লগতে ইয়াত বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুৰ লগত ৰিভাৰ ডলফিন পোৱা যায়, যিটো এতিয়া প্ৰায় লুপ্তপ্ৰায় অৱস্থাত আছে। আৰু অসমৰ জাতীয় পক্ষী দেওহাঁহো ইয়াতে পোৱা যায়। 1890 চনত ডিব্ৰু বনাঞ্চলক চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল আৰু তাৰ পাছত 1929 চনত চৈখোৱা বনাঞ্চলকো চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। আৰু এই দুইখন বনাঞ্চল লগ লগাই 1995ত 350 স্কুৱেৰ কিলোমিটাৰ এৰিয়া লৈ পেলাই দুইখন বনাঞ্চল লগ কৰি পেলাই ডিব্ৰু-চৈখোৱাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। আৰু তাৰ পাছত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখনক 1999ত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল। 1997ত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। আৰু মানস অভয়াৰণ্যৰ পাছত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে হ'ল অসমৰ দ্বিতীয়খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ। অসমৰ পঞ্চমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু এই উদ্যানখন দৰং জিলা আৰু শোণিতপুৰ জিলাৰ কিছু অংশ লৈ অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 78.81 স্কুৱেৰ কিলোমিটাৰ আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত একে হয় আৰু এই ৰাষ্ট্ৰীয় উদ্যানতো পৃথিৱী বিখ্যাত এশিঙীয়া গড় পোৱা যায়। সেইকাৰণে ওৰাঙক মিনি কাজিৰঙা বুলিও কোৱা হয়। ইয়াত এশিঙীয়া গড়ৰ বাহিৰেও নলগাহৰি, হাতী, বনৰীয়া মহ, ঢেকীয়াপতীয়া বাঘ আদি দেখিবলৈ পোৱা যায়। 1985ত ওৰাঙক অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাৰ পাছত 1999ৰ 13 এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন বড়োলেণ্ডৰ কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি হৈছে 422 স্কুৱেৰ কিলোমিটাৰ। বড়োলেণ্ডৰ মাস্কট সোণালী বান্দৰ এই অভয়াৰণ্যখনতে পোৱা যায় আৰু এই সোণালী বান্দৰৰ কাৰণে এই অভয়াৰণ্যখন বিশ্ববিখ্যাত। ইয়াৰ উপৰিও ইয়াত এছিয়ান হাতী, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ, মেথোন, বনৰীয়া মহ, ফুটুকী হৰিণ, ধনেশ পক্ষী আৰু 150 বিধতকৈও বেছি প্ৰজাতিৰ পখিলা, 170 প্ৰজাতিৰ চৰাই, 380 প্ৰজাতিৰ বিভিন্ন উদ্ভিদ
আৰু আৰ্কিড এই অভয়াৰণ্যত পোৱা যায়। 2021 চনৰ 9 জুন তাৰিখে ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু এই উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনে 231.65 স্কুৱেৰ কিলোমিটাৰ অঞ্চল আগুৰি আছে। এই উদ্যানখন ভাৰতৰ একমাত্ৰ নিম্নভূমিৰ বৰ্ষাৰণ্য আৰু এই উদ্যানখন বৃহত্তৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ এটা অংশ হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন অত্যাধিক ঘন হোৱাৰ কাৰণে ইয়াক পূবৰ আমাজন বা দি এমাজন অৱ দ্য ইষ্ট বুলিও কোৱা হয়। 23 জুন 2004 চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল আৰু তাৰ পাছত 9 জুন 2021 চনত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হ'ল চিখনা জৌলাভ ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন বড়োলেণ্ডৰ কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখন বড়োলেণ্ডৰ তৃতীয় ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখনৰ মাটিকালি হ'ল 321.90 স্কুৱেৰ কিলোমিটাৰ্ছ। এই ৰাষ্ট্ৰীয় উদ্যানখনত সোণালী বান্দৰ, এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ ইত্যাদি ধৰণৰ জীৱ জন্তুবোৰ পোৱা যায় আৰু ইয়াৰ উপৰিও এই ৰাষ্ট্ৰীয় উদ্যানখনত 460টাতকৈও অধিক প্ৰজাতিৰ পখিলা পোৱা যায়। এই ৰাষ্ট্ৰীয় উদ্যানখন বড়োসকলৰ কিংবদন্তি নায়ক চিখনা জৌলাৰ নামেৰে নামকৰণ কৰা হৈছিল। 2025 চনৰ 5 মাৰ্চ তাৰিখে অসমৰ ৰাজ্যপালে এক অধিসূচনাৰ জৰিয়তে এই বনাঞ্চলখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। অসমত এতিয়ালৈকে এই 8খন বনাঞ্চলকেই ৰাষ্ট্ৰীয় উদ্যান হিচাপে বা নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিছে। ইয়াৰ উপৰিও অসমত 17খন অভয়াৰণ্য বা ৱাইল্ড লাইফ চেঞ্চুৰী আছে আৰু 2খন নতুন অভয়াৰণ্যৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ দিয়া হৈছে। এই 17খন অভয়াৰণ্যৰ ওপৰত পাছত এটা ভিডিঅ' প্ৰস্তুত কৰি দিবলৈ মই চেষ্টা কৰিম।